হেল্ল' নমস্কাৰ খুমৰক চুদম লগতে কুলুম্বাই কাৰ্ডুম আৰু কি খবৰ। মই বৰ্তমান ঘৰত আছোঁগৈ আৰু ঘৰলৈ অহাৰ কাৰণ আছিলে মানে বিশেষ কিছুমান সমস্যা ঘৰত হৈছিলে, এইটো কাৰণে 2-3 দিনৰ কাৰণে ঘৰলৈ আহিছিলোঁগৈ। বৰ্তমান মই ট্ৰেইনিং অৱস্থাতে আছোঁ। বহুতে সুধিব যেন আপুনি ট্ৰেইনিঙত আছিলে, এতিয়া কেনেকৈ ফিল্ডত আহি পিনি ভিডিঅ' বনাইছে বুলি ক'ব, এইটো কাৰণে কৈ দিছোঁ আগতীয়াকৈ। হয়, আপোনালোকৰ ভিডিঅ'টো যেতিয়া মই ট্ৰেইনিং চেণ্টাৰত থাকিম তেতিয়াহে ভিডিঅ'টো মই আপলোড কৰিমগৈ। বৰ্তমান আপোনালোকে হয়তো দেখিছে যেন মই ট্ৰেইনিঙৰ অৱস্থাত আছোঁ আৰু ইয়াৰ আগতে বহুতখিনি মই ইণ্টাৰভিউ দিছোঁ। বহুত দূৰলৈ গৈ পিনি যেনেকৈ যোৰহাট, গোলাঘাট, লগতে আপোনালোকৰ গোলাঘাটতো মই যোৱা নাই, ক্ষমা কৰিব, গুৱাহাটী, এনেকৈ নাগালেণ্ড, এনেকুৱা বহুত জেগাত গৈ পিনি ইণ্টাৰভিউ দি থাকোঁ। আৰু আমাৰ ঘৰৰ পৰা যোনটো জেগাত আমাৰ ইণ্টাৰভিউ হয় প্ৰায় 29 কিলোমিটাৰ দূৰ আছে, যোনটো ফাৰ্ষ্ট এপি, আৰু তালৈ আমি যাবলগীয়া হয় বাইক এখন লৈ পিনি। কিন্তু আপোনালোকে হয়তো মোক দেখিছে যে মই চাইকেল চলাই বহুতখিনি আপোনালোকৰ ভিডিঅ' দেখুৱাই দিওঁ, যিহেতু মোৰ ওচৰত এখন বাইক নাই। আৰু বাইক নথকাৰ কাৰণে যেতিয়াই মই ক'ৰবাত ইণ্টাৰভিউ দিবলগীয়া থাকে তেতিয়া মোৰ লগৰসকলৰ পৰা বাইক খুজিবলৈ চেষ্টা কৰোঁ, কিন্তু তেওঁলোকৰ পৰা বাইক সদায় নাপাওঁ, যিহেতু সকলোৱে বাইকটো মানে দিবলৈ অলপ টান পায় আৰু অসুবিধাও পায়। এইটো কাৰণে যেতিয়াই মই বাইক এখন খোজোঁ, যেতিয়া নাপাওঁ তেতিয়া মনত বহুত আঘাত পাইছিলোঁ। আৰু যেতিয়াই অসম পুলিচত চাকৰি পাইছিলোঁ তেতিয়াই মই এটা মনত থিৰাং কৰি লৈছিলোঁ যেন এখন বাইক ল'ম বুলি কৈছিলোঁ। মই বহুত দামী বাইক কোৱা নাছিলোঁ, এটা নৰ্মেল বাইক, যাতে অহা যোৱা কৰিবৰ কাৰণে সুবিধা হওক। এইটো কাৰণে আপোনালোকক আজি দেখুৱাই দিম যেন এখন বাইক কিনিছোঁ, এটা নহয় এখন বাইক কিনিছোঁ। বাইকটো বহুত দামী বাইক নহয়, আপোনালোকে হয়তো ইনষ্টাগ্ৰামত যদি চাইছে দেখিছে তেওঁলোকে অলৰেডি, বহুত দামী বাইক কিনা নাই, এটা নৰ্মেল বাইক বৰ্তমান মই কিনিছোঁ। আৰু এইটো নিজৰ টকাৰে কিনিছোঁ, নিজৰ দমেৰে। মই ঘৰৰ পৰা 1 টকা পইচা লোৱা নাই, নিজৰ ক্ষমতাৰে নিজৰ কষ্টৰ ফলতে এই বাইকখন কিনিবলৈ সক্ষম হৈছোঁ। আপোনালোকে দেখুৱাই দিম, চিম্পুল এটা বাইক কিনিছোঁ, এখন বাইক কিনিছোঁ। এই বৰ্তমান বাইকখনটো ভাইটিয়ে চলাব, যিহেতু মই ঘৰত নাই। তো এইখন হৈছে বাইকখন NS 160, বহুত দামী বাইক নহয়, আপোনালোকে হয়তো জানে, বহুত দামীও নহয়, জাষ্ট নৰ্মেল এখন বাইক। যিহেতু যেতিয়া মই কলেজত আছিলোঁ তেতিয়া NS মোৰ লগৰ বহুতখিনি আছিলে, NS তেতিয়া অলপ NS চলাই আৰাম পাইছিলোঁ আৰু ভাল লাগিছিলে, এইখনে NS এখন লৈছোঁ। ইয়াৰ পিছতে এখন মই বাইক ল'মগৈ। বাইকখন মোৰ এটা টাৰ্গেট আছিলে, বাইকটো হিমালয়ান আছিলে, হিমালয়ান এটা টপ মডেলৰ এটা বাইক মই পচন্দ কৰি থৈছোঁ। এইটো যেতিয়া মোৰ ট্ৰেইনিং শেষ হ'ব তেতিয়া কিনিমগৈ, কিন্তু বৰ্তমান এখন ঘৰত লাগে, কাৰণ মোৰ ভাইটিয়ে বৰ্তমান ইণ্টাৰভিউ দি থাকে, অসম পুলিচ লগতে বেলেগ জেগা ডিষ্ট্ৰিক্টত গৈ পিনি তেওঁ ইণ্টাৰভিউ দি থাকে, আৰু বাইক নথকাৰ কাৰণে তেওঁ বহুতখিনি ইণ্টাৰভিউ মিছ কৰিবলগীয়া হৈছে। সেইটো কাৰণে এইটো বৰ্তমান ভাইটিয়ে চলাব, ময়ো চলাম, কিন্তু ভাইটিয়ে বেছিভাগ চলাব, যিহেতু মই ঘৰত নাই। বহুত দামী নহয়, কিন্তু এইটো মোৰ নিজৰ কষ্টৰ ফলত কিনিছোঁ, কষ্টৰ পইচাৰে কিনিছোঁ। কোনো এটকা মোক ইয়াৰ কাৰণে দিয়া নাই, ঘৰৰ পৰা কোনো ছাপোৰ্ট পোৱা নাই, কিন্তু হ'লেও এইটো মই নিজৰ কষ্টৰ ফলৰে। বৰ্তমান হয়তো বহুতে অসম পুলিচৰ কাৰণে প্ৰেক্টিচ চলাই আছে, তেওঁলোকক ক'ম যেন তোমালোকেও বহুতে নিজৰ মনৰ ইচ্ছা পূৰণ কৰিব পাৰিবা, যদিহে তোমালোকে অসম পুলিচত চাকৰি পাই যাবা, বা অকল অসম পুলিচ বুলি কোৱা নাই, ADR হওক, SSC GD হওক। আৰু বাইকখনটো ইমান টপ মডেল বাইক নহয়, কিন্তু এটা নৰ্মেল বাইক, চলাই ভাল লাগিব। ৰিভিউ দিয়া নাই, ইমানখিনি মই বাইকৰ ওপৰত নলেজ নাই, যিমানখিনি আছে অলপ কিবা মানে আছে কৈ দিছোঁ, আৰু চলাই ভাল লাগে এইটোৱে ক'ব পাৰিম। বিশেষকৈ কি ভাল কি বেয়া ইমানখিনি মোৰ বাইকৰ এক্সপাৰ্ট নহয় যেন এইটো ভাল এইটো বেয়া বুলি ক'বলৈ। অলপ মোৰ হাইটটোৰ লগত মিলি যায়, এইটো কাৰণে লৈছোঁ। আৰু লগতে যদিহে ঈশ্বৰে ভালে কুশলে ৰাখে, নেক্সট ইয়েৰ যদি মোৰ ট্ৰেইনিংটো সোনকালে শেষ হয় তেতিয়া এখন হিমালয়ান ল'মগৈ, ব্ৰেণ্ড নিউ ল'মগৈ। আপোনালোকৰ ভিডিঅ' দেখাম, কিন্তু এতিয়া বৰ্তমান মই ভিডিঅ' দেখাব নোৱাৰিলোঁ, যিহেতু মই যেতিয়া ট্ৰেইনিং চেণ্টাৰ আছিলোঁ তেতিয়া এইটো বুক কৰি পিনে ভাইটি আনিছেগৈ। অলপ লুকটো দেখাই দিছোঁ কেনেকুৱা হৈছে বাইকখন। বৰ্তমান অলপ বোকা লাগি আছে, যিহেতু বৰষুণ দি আছে, এইকেইদিন কণ্টিনিউ বৰষুণ দিয়াৰ ফলতে এনেকুৱা অৱস্থা আছে। আৰু কিছুমান বস্তু লগাইছোঁগৈ, অলপ পাৰ্টছ কেইটামান লগাইছোঁ। আৰু বৰ্তমান একদম অলপ পুৰণা নিচিনা হৈ আছে, বেছিদিন হোৱা নাই, প্ৰায় 10-12 দিন হ'ব, যিহেতু বৰষুণটোৰ কাৰণে একদম বহুত বৰ্তমান লেতেৰা হৈ আছে। বৰষুণ আমাৰ ইয়াত শিৱসাগৰত কণ্টিনিউ দি আছে। এখন হৈছে মোৰ নিজৰ কষ্টৰ ফলত কিনা এখন বাইক।